আমি আগবঢ়াইছোঁ অবিনশ্বর গোষ্ঠীৰ নিবেদন বিশিষ্ট নাট্যকাৰ দীপক বৰাদেৱৰ ৰচনা আৰু পৰিচালনাৰে আমি আগবঢ়াইছোঁ ৰামৰাই বালিৰাই। নাজাননে দুৰ্জয় বালিক জানিবলৈ আহিছো মালিক, জনাবলৈ আহিছো মনৰ মালিক। হঠাৎ কৰিলি প্ৰত্যাক্ৰমণ কৰিছ বুঢ়ানী। এতিয়া দেখুৱা সমুখ খবৰত বানৰৰ বীৰত্ব মহত্ব দেখিব বিশ্বগণে। উত্তম লালদান্তে ধ্যান ভংগৰ প্ৰতিশোধ বুজাই দিওঁ বাজিৰ শক্তি পুনৰ। মৃত্যু যুঁজে প্ৰকৃত বীৰে পলায়ন নকৰে, কৰে মৃত্যুবৰণ। আলিৰ সৈতে যুঁজিবলৈ কৰিলি সাহস, কোন তই? নাম ধাম কি দে তোৰ সত্য পৰিচয়। ক্ষমা বীৰবৰ ক্ষমা, নাজানি নুশুনি আপোনাৰ বীৰত্বৰ কথা।
আপোন বীৰত্বত অহংকাৰী হৈ যুঁজ দিলোঁ আপোনাক। ৰাৱণ মোৰ নাম, লংকেশ্বৰ বুলি জানে জগতে, যাৰ ভয়ত কম্পমান মৰ্ত পাতালৰ যত লোক, স্বৰ্গৰ যত দেৱগণ। নিমিষতে মুখিমূৰ কৰিলে। বুজিলোঁ আজি মহাশক্তিধৰ এই ব্ৰহ্মাণ্ডৰ মহাবীৰ আপুনি। লংকাধিপতি ৰাৱণ, ময়ো ৰজা কিষ্কিন্ধা ৰাজ্য, ৰণক্ষেত্ৰে পৰিচয় দুয়োৰে। বুজিলোঁ দুয়োকে। যোৱা আপোন ৰাজ্যলৈ মৰিখন কৰিলোঁ তোমাৰ যত দুখ, তাৰা কোনো খেদ। আপুনি মহান অহংকাৰী মদমক্ত ৰাৱণে বুজিলোঁ কোনো। মোৰ এতিয়া অনুৰোধ ৰাখিব বীৰশ্ৰেষ্ঠ বালিৰাই। আমাৰ অন্তত তোমাৰ প্ৰতি কোনো আক্ষেপ নাই ৰাজন, নিসংকোচে কোৱা মনৰ কথা। আপোনাৰ মহানুভৱতাত পুলকিত মন, পাইছোঁ প্ৰেৰণা অশেষ, পাইছোঁ সাহস। হ'বনে ৰাজন মিত্ৰ মোৰ আজীৱন, কৰিবনে ধন্য মোৰ এই জীৱন। বানৰৰ সৈতে অসুৰৰ মিত্ৰতা, বালিৰ সৈতে মিত্ৰতা ৰাৱণৰ। হ'ব ৰাজন হ'ব, তোমাৰ বিনম্ৰতাত আনন্দিত মোৰ মন। মিত্ৰতাৰ দোলেৰে হলো বন্ধন, আজীৱন দুয়োজন। হে মহানুভৱ, কিদৰে প্ৰশংসা কৰোঁ আপোনাৰ। হে নৃপতি ধন্য, ধন্য মোৰ এই জীৱন। বলক অগ্নিক সাক্ষী কৰি কৰোঁ অংগীকাৰ, আজীৱন মিত্ৰতা। হে হওক লংকেশ্বৰ, বলা পলন্দ কৰি কৰোঁ আয়োজন। বলক ৰাৱণৰ মিত্ৰতা কিষ্কিন্ধা নৃপতি বালিৰ সৈতে। কি অদ্ভুত, কি আচৰিত বীৰ বালি মহাশক্তিধৰ হৈও মিত্ৰতা প্ৰদান পতংগ সদৃশ ৰাৱণৰ সৈতে। এৰা পতংগ, লজ্জাজনক পৰাজয় ৰণত মনত থাকিব সদায় জীৱনত। অহংকাৰৰ পতন ঘটিলেও, পৰাজয়ৰ জ্ঞানী আৰ্জিলেও, অহংকাৰ পৰাজয়ে দিলে আশীৰ্বাদ, আশীৰ্বাদ মিত্ৰতাৰ। বালিৰ বলে বলিয়ান মই, মিত্ৰতাৰ বান্ধোনে। আপদ কালত সামৰ্থ্য মোৰ মহামিত্ৰ বাণী। বিপদ বাহিল স্বৰ্গৰ ধন দেৱতাৰ, অনতি পলমে কৰিম আক্ৰমণ, কৰি যুদ্ধ। সামান্য প্ৰাণী হৈ ভাঙিছ মধুবন মোৰ। কাৰ সাহসত, কাৰ দুষ্ট বুদ্ধিত কৰিলি সাহস। বনৰ সিংহক জোকালি আহ্বান জনালি নিজৰ বিনাশ কালৰ। দুন্দুভিক নিচিনিলি বালি, মূৰ্খ। মৃত্যু ঘণ্টা বাজিল তোৰ, মই মৃত্যুদূত। সুন্দৰী পত্নীৰ আগত নিজকে সজাইছ মহাবীৰ বুলি। ৰক্ষা কৰ আপোন মধুবন, ৰক্ষা কৰ নিজৰ জীৱন। সন্মুখত মই সাক্ষাৎ যাম। মোৰ সৈতে বিচাৰিলি যুদ্ধ সামান্য মহিক।
যোৱা অন্তেকপুৰলৈ মই এই মদগৰ্বী দুৰাত্মাক বধি সাগৰত স্নান কৰি আহিম তথাপি সাৱধান নাথ নিশ্চিন্তে থাকা যোৱা ইলাজপুৰ মৃত্যু ভয় আছে যদি যা আপোন গৃহলৈ যুদ্ধ লাগে মোক যুদ্ধ যি যুদ্ধ দেখি দেৱতা কপিব ধৰণী তোৰ মৃত্যু দেখি উত্তম তেন্তে কেনেকৈ কওঁ তোমাৰ মৃত্যু ই তিনি লোকক কেনেকৈ সম্ভৱ হ'ল তোমাৰ নিধন অসহ্য অসহ্য প্ৰাণৰ দাদা কেনেকৈ কটাম জীৱন কেনেকৈ পাৰ কৰিম মই জীৱন প্ৰতিশোধ প্ৰতিশোধ এতিয়াই এই মুহূৰ্তত পালি নেপাবি নিস্তাৰ এইবাৰ মোৰ হাতৰ পৰা সাৱধান থাক তই গৈ আছ ওলাই প্ৰতিশোধ লাগে মোক প্ৰতিশোধ লাগে ওলাই এই মুহূৰ্ততে তোৰ ৰক্তৰে ৰঞ্জিত কৰে মোৰ সমস্ত শৰীৰ প্ৰতিশোধ লাগে মোৰ সন্দেহ হৈছে এই যেন কোনোবা মায়াবী অসুৰ নানা অমংগলৰ সংকেত পাইছো গতিকে এই অসুৰৰ লগত সৈন্য সামন্ত সহযোগ দিয়ক মহাৰণে উচিত কথা কৈছে দাদা মই যাম তোমাৰ সহযোদ্ধা বুজ লওঁ তোমাক শক্তিধৰ বীৰ আহিছে যুঁজিবলৈ তোমাৰ হাতত প্ৰাণ দিবলৈ মানৱপ্ৰিয়তা উগ্ৰীৱ জগতত ইন্দ্ৰপুত্ৰ বালিৰ সমকক্ষ বলৱান বীৰ আছে জানো কোনোবা চিন্তাৰ মই নেদেখো কাৰণ দেখিবা চকুৰ প্ৰচাৰতে শত্ৰুক প্ৰথম জমকৰ যদি ইচ্ছা তুইও আহা মোৰ লগত যুদ্ধ চাই আনন্দ কৰিব আহা শিয়ালৰ গাঁতত নে ৰাজ কাৰেঙৰ পালেঙৰ তলত ওলাই তই নেকি বালি যি মোৰ জ্যেষ্ঠ ভাতৃক বদলে দিৱান কপি থাকে যাৰ ভয়ত সেই সিংহক জোকালি তই কোন সাহসত তোৰ ৰক্তৰে ৰঞ্জিত কৰে মোৰ সমস্ত শৰীৰ যাক দেখি বিততা হওক তোৰ প্ৰিয় পত্নী পুত্ৰ কিম্বা ৰাখোৱাল দুৰ্জন বহুত বড় সুৰ যে যুদ্ধ বুজি ন সৱাল নে তোৰ ভাতৃ সগ্ৰীৱ নালাগে মূৰ্খ অসুৰৰ ইচ্ছা মোৰ সতে যুঁজিবলৈ মোৰ হাতত মৰিবলৈ এনে শিক্ষা দিম যুদ্ধত চাবা দুয়ো ৰংগ মনে ৰাসত কপিব চৌদি বৃক্ষ পৰ্বত কিংবা ত্ৰিজগত
যেন মায়াবী অসুৰৰ চালনা আৰু শত্ৰু যিহেতু পলাল আমি ৰাজভৱনলৈ যাওঁ ব'লা হাজাৰ চল চাতুৰি মায়া কৰিলেও কৰিব পাৰিবনে কিবা হানি বালিৰ গুহাৰ বাহিৰতে থকা চৌদিশ চাই শত্ৰুক বধি আহিম পলকতে আৰু শুনা যদি বৈ আহে সুদীৰ্ঘাৰ গুহাৰ দুৱাৰে জানিবা অসুৰ নিধন হৈছে আৰু যদি গুহাৰ বাহিৰলৈ গাখীৰৰ দৰে বীজ বুজ বাহিৰ হয় জানিবা নিপাত হৈছে ইন্দ্ৰপুত্ৰ বালিৰ নিশ্চিন্তে থাকা তুমি দুৱাৰ ৰক্ষী হৈ বছৰ পাৰ হ'বহি হ'ল জীৰ্ণ শীৰ্ণ হ'ল মোৰ দেহ কিমান দুখত কটাইছো দিন দাদাৰ চিন্তা কেৱল দাদাৰ চিন্তা
দাদা বৈৰী এই মায়াবী অসুৰৰ মই হম হন্তা নাই ৰাখ হন্তা বন্দী হৈ থাক আহি মস্তে হস্তে সদল বলে নিপাত কৰিম শত্ৰুক ধ্বংস কৰিম সমস্ত অসুৰ জাতি দাদা দাদা মহাৰাণী Pariwan gong, putih sama gua, kota satu malu, kota sa. Dada. Hokre, Swami. Kuda. Hira binari kandisa, khone khone kokise muriya. Kua, jodi kiba agoton pranam kono. Swami, he nath, apunar kandulot, hahakar amar ontor. Ko, Maharaj nai kiyo apunar logot. Maharaj ko. He Subharas, hamar cinta ba konka dur koro. Maharani. He Pariwan gong. Maharaj. Putih sama gua, kuda. Aisu moi dondu toy. Hidai bidari sabar taloi. Hokre. মহাকাল মায়াবী সেই অসুৰৰ হাতত প্ৰাণ গ'ল মোৰ প্ৰিয় দাদাই অসম্ভৱ মাতৃ কইনা মাতৃ জীয়াই আছে মোৰ পিতা আনি দিয়া মোৰ পিতাক মাতৃ আনি দিয়া মাতৃ আহিব আহিব আকৌ পিতা পিতা আনি দিয়া মোৰ পিতাক বীৰ্ঘ আনি দিয়া মোৰ পিতাক হে খুৰা হনুমান আনি দিয়া মোৰ পিতাক খুৰা খুৰা অংগন কেনেকৈ থাকিম মই পিতাৰ অবিহনে খুৰা অংগন আনি দিয়া খুৰা অংগন আনি দিয়া মোৰ পিতাক খুৰা ফাইনেল অধিক চিন্তা কৰি কাল বিলম্ব কৰা উচিত নহয় মই ভাবোঁ যুৱৰাজ সুগ্ৰীৱে আহৰণ কৰক এই কিষ্কিন্ধাৰ ৰাজসিংহাসন আৰু সেয়ে মোৰ শেষ ইচ্ছা কোৱা তুমি বা কি ভাবিছা উচিত চিন্তা জ্যেষ্ঠ মহাবীৰ সুখেন হনুমান প্ৰমুখ্যে আৰু সৎগণৰ লগত সভাৰ আয়োজন কৰিবলৈ এতিয়া বিলম্ব নাই প্ৰয়োজন বলা
সদয় আনন্দৰে ভোগদান কৰিবলৈ প্ৰজাজনক নিমন্ত্ৰণ জনোৱা হ'ল। শুনক শুনক শুনক। অসম্ভৱ ৰাজন, নিয়তিৰ পৰিহাসত বিধ্বস্ত মোৰ জীৱন যৌৱন, সকাল বৈধক্য মোৰ বিধিৰ লিখন। যৌৱন কালত যদিও আছিলো তোমাৰ প্ৰতি দুৰ্বল, পুনৰ দুৰ্বল নকৰিবা মোক তুমি। তেনে কথা নকবা সুন্দৰী। এতিয়া ৰজা মই কিষ্কিন্ধাৰ, সদাবা হৈ ৰজা সুগ্ৰীৱৰ ভবা ৰাজৰাণী। ৰাখিবানে অনুৰোধ? হবানে সদায়? হবানে মোৰ পটেশ্বৰী? নহয় ৰাজন, অভাগিনী মই। শংকা মোৰ কিজানি হয় পদে পদে অঘটন। অন্য সুন্দৰীলৈ মন মেলা ৰাজন, তোমাৰে মোৰে প্ৰেম সমাজে বুলিব কি পিৰবৰ? সমাজৰ কথা এৰা দাদা। মোৰ কাম বাসনাৰ বিষম কাননত তুমিয়ে এপাহি ফুল চান্দ্ৰমুখী। নুবুজানে তুমি? বলা যাওঁ বিলাও প্ৰেমৰ সুবাস, প্ৰণয়ৰ সুগন্ধত জলদি হওক মন্ত্ৰমুগ্ধ, ঈৰ্ষাত জ্বলি উঠক স্বৰ্গৰ অপেশ্বৰী। আহা আহা দাদা। স্বামী নীলাজৰ দৰে কাম কৰি কিয় হৈছে লজ্জানত? মই যদি উপযুক্ত নহওঁ আপোনাৰ, নাই অলপো মৰম, অলপো হেঁপাহ ৰাখিছে কিয় পত্নী কৰিব? মহাৰাণী, বৰ্জনাৰ মৃত্যুত তোমাৰ কান্দোনবোৰ সকলো মিছা বুলি প্ৰমাণ কৰিলা তুমি। প্ৰমাণ কৰিলা ৰাজহুৱা হাতত প্ৰেমৰ বেচা কিনা কৰি। কোৱা কোৱা, কিয় এনে অন্যায় কনিষ্ঠা ৰুমাৰ প্ৰতি? ৰুমা, প্ৰিয় পত্নী মোৰ, কিয়নো কৰিছা খন ধৰিছা ৰুদ্ৰমূৰ্তি। তোমাৰ এই মৰমৰ জ্যেষ্ঠ ভগিনী নহয় জানো দাদা? দিবানৈশ কিমান যে দুখত কটাইছে প্ৰতিটো দিন, প্ৰতিটো ক্ষণ দেখিছা তুমি। গতিকে প্ৰিয় পত্নীক দুখৰ সাগৰত প্ৰক্ষেপ কৰি দিবে বজ্ৰাঘাত কোমল হৃদয়ত। আৰু তুমি আপোন ভগিনী হৈ হঠাৎ আবিৰ্ভাৱ হলা কাল নাগিনী হৈ ভাঙিবলৈ মোৰ সপোন, সপোনৰ সংসাৰ। শান্ত হোৱা ৰুমা, তাৰাক মোৰ ভাগ্য বুলি স্বীকৃতি দিয়া। স্বামী, অভিমান বুলি বলা, আমি এতিয়া অন্তঃপুৰলৈ যাওঁ।
বাহিনীও যেন ডুব যায় মোৰ দৰে পৰ্বত সম দুখৰ সমুদ্ৰত। সুগ্ৰীৱৰ বাহিৰে কোনে আনিব পাৰে? তাৰ দেহত ইমান বল নাই। ই কাণ্ড সুগ্ৰীৱৰ কিবা গুপুত অভিসন্ধি, নহলে নাই কিয় দুৱাৰত বালিৰ অপেক্ষাত? সুগ্ৰীৱ, সুগ্ৰীৱ, সুগ্ৰীৱ! প্রাণাধিক স্বামীক পদাঘাতে দূরতে বিদূর করি প্রেমত ঢালি হলা হলবি আকৌ পুলিশ স্বামী মন্ত্রী সেনাপতি। দাদা দাদা শুনাচোন মোৰ কথা। তোমাৰ আদেশ পালন কৰি 1500 দিন অপেক্ষা কৰিলোঁ গহপুৰৰ দ্বাৰ। যেতিয়া ৰঙা বগা শুনিত বৈ আহিল, প্ৰাণৰ ভয়তে কিষ্কিন্ধালৈ আহিলোঁ পলাই। প্ৰাণৰ ভয়তে দিলোঁ শিলাখণ্ড। মিছা 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 মিছা, বিশ্বাস নকৰোঁ মিছলীয়া কপটীয়াৰ কথা। কোন আছা প্ৰাসাদত বহি আসন জোৰাই? মন্ত্ৰী সেনাপতি আহা শীঘ্ৰে, চোৱাহি বিচাৰ। ভাতৃবৈৰী ঘাতক সুগ্ৰীৱৰ বিচাৰ অতি ভয়ংকৰ। দাদা ভৰিত ধৰিছোঁ দাদা, নকবা ঘাতক বুলি। লোৱা কিষ্কিন্ধাৰ ৰাজসিংহাসন। নাই মোৰ অকণোৱা দাস মাথো তুমি মহাৰাজন। কাপিত হৃদয়ৰ দাবাগ্নি মোৰেই দূৰদৃষ্টি পালো তোক দুৰাত্মা ভাই। দুৰ্জেয় বালিৰ তই দুৰ্গেয় ভাই, সেয়েহে নুবুজিলো তোৰ বাসনা দূৰ। আচৰিত হৈছা প্ৰতাৰিতা ৰাজবধূৰুমা। আহা আহা মহামহাবীৰগণ, সুগ্ৰীৱৰ প্ৰিয় ভাজন। ৰাজ অন্ন খাই চকু মুদি সমৰ্থন কৰা মহাৰাজৰ প্ৰিয় পাৰিষদগণ।
ঘটিছে যত অন্যায়। হে মহাৰাজ, পৰিস্থিতিৰ দাস আমি। নীতিগতভাৱেই জ্যেষ্ঠসকলৰ পৰামৰ্শ মৰ্মে যুৱৰাজক অৰ্পণ কৰা হৈছিল কিষ্কিন্ধাৰ ৰাজসিংহাসন। সৌভাগ্য আমাৰ সবাৰে যে আহিলা তুমি কিষ্কিন্ধাৰ বীৰ শিৰোমণি। আপোন ভাতৃ বুলি কৰা ক্ষমা যত দুখ, আৰু যত দুখ কৰিলোঁ আমি। শৰীৰত সদা সৰ্বদা বিজয় ধ্বজা কিষ্কিন্ধাৰ। সমানাই অৱশ্যাসী ৰাজন্নসেৱীসকল আৰু দুৰ্মতি দুচৰিত্ৰ ঘাতক সুগ্ৰীৱৰ ৰাজদণ্ড হ'ব সকলোৰে। এই মুহূৰ্তত বন্দী তোমালোক মন্ত্ৰী সেনাপতি আছা যতজন, 4 মাহ থাকিবা ৰাজ কাৰাগাৰত। কনিষ্ঠ ভাতৃ বুলি শিৰচ্ছেদ নকৰি দিলো নিৰ্বাসন। হে মহাৰাজ, হাজাৰ দুখী হলেও তেওঁ মোৰ স্বামী। দয়া কৰি দিয়ক অনুমতি, স্বামীৰ সৈতে নিৰ্বাসনে যাওঁ অভাগিনী। ৰাজবধূ তাৰাৰ ভগিনীৰ দুখ সহ্য নকৰে বালিয়ে। শুনা সকলোৱে, ভাতৃবধূৰ উমাক মই পত্নীৰূপে কৰিলো গ্ৰহণ। এৰি দিয়ক মহাৰাজ, আপুনি চিৰ অপূজ্য, পৃথিৱীৰ ভিতৰত মহান, নহ'ব মহান। স্বামী, শিৰচ্ছেদ কৰক মোক, জ্বলন্ত চিতাত তুলি দিয়ক মোক। তথাপিতো আপোনাৰ মহানতাক তুচ্ছ জ্ঞান নকৰিব স্বামী, নকৰিব। প্ৰতিশোধ জ্যেষ্ঠ ৰাজবধূ তাৰা জীৱনী ডাকিনী হলি ডেকেৰি উতনোৱা বিষাক্ত ততিনী হৈ ভৈৰৱী। সুকুমল বুকুৱেদি মোৰ তাই কলংকিনী। ৰক্ততাপিত হৃদয়ৰ ভাষা বুজিবি কিদৰে হৈছে দুশ্চৰিত্ৰ। প্ৰতিশোধ ৰমা প্ৰতিশোধ। লৈ যা তোৰ মৰমৰ সতিনীক লৈ যা অন্তেশপুৰলৈ। সজাই পৰাই সাজু কৰি তোল সোণৰ পালেং। যা। আৰু ঘাতক ভাই, যা নিৰ্বাসন নকৰি পলম। দাদা প্ৰকৃত সত্য নুবুজিলা তুমি, নুবুজিলা। কাৰাবন্দী বীৰগণ, প্ৰভু মানে এবাৰলৈ ক্ষমা কৰক, অজানতে বহুত ভুল কৰিলোঁ। তথাপি পৰিত্ৰাণ নাই মুক্তিদান। মই উপহাৰ মাত্ৰ লৌহ পিঞ্জৰা, বন্দিত্ব গ্ৰহণ নহয় এলে হবে বিলিকৰ মোক আক্ৰমণ। হওক মহাৰণ, দেখক জগতে মহাপ্ৰতাপী বালি আৰু তহঁতৰ সমস্ত শক্তি।
কেতিয়া পাম দয়া মই আশীষ নিৰ্মালি তোমাৰ দিন কটাইছো এই জয়াৰ অৰণ্য যে নিজৰ তাহালত বন্দী আৰু বন্দী মোৰ প্ৰিয় হনুমান মন্দিৰ আদি যত পাৰিষদ তেওঁলোক মুক্ত হ'বৰ সময় মুকলি আকাশৰ তলত ৰ'দত গা দিয়াব পৰা কিন্তু হনুমান ৰাজন হনুমান ৰাজন কেনে আছে ৰাজন ৰাজন গভীৰ অৰণ্যত কেনেকৈ কটাইছা দিন ভাষাহীন বন্ধুগণ যিমানৈ কটাইছো অকলশৰীয়া দুৰ্বিষহ জীৱন অন্তৰ্দহনত ভুগিছো ৰাজন তোমাৰ মুক্তি হওক বুলিয়ে পীড়া বাক্য পায়ে নিৰ্বিবাদে বন্দিত্ব কৰিছিলো চোকা সকলো বাসনা হ'ল নিষ্ফল মহাৰাজ হৃদয় জ্বলি আছে প্ৰতিশোধৰ ৰগলি খলে খলে সেয়েহে আহিছো তোমাক বিচাৰি সমাজ কৰিলো যত বল ৰাজন তোমাৰ গদা আনিছো সযতনে গদা তুলি লওক মহাৰাজ বলক আদেশ দিয়ক সবে মিলি আক্ৰমণ কৰো বালি দুৰ্জনক সম্ভৱ হ'বনে বন্ধুগণ অগ্নিকুণ্ডত জাপ দিয়াৰ দৰে যেন দুৰ্যা বালিৰ লগত মিলিব মৰণ নহয় নহয় ৰাজন একোটাই শক্তি আমাৰ যদিও সমদলে শক্তিহীন নহয় তুমি মহাবলৱান বন্ধুগণ তোমালোকৰ মন আৰু সামৰ্থ্যই সাহসী কৰিছে মোক ৰণোন্মাদ ক্ষণিকতে বোলা যাওঁ কিষ্কিন্ধাৰ অভিমুখে অপমানৰ পুতক তুলিবলৈ এই মুহূৰ্তত বোলা যাওঁ নকৰি পলম ভাতৃৰ হাতত আজি ভাতৃৰ মৰম বন্দীমুক্ত শ্ৰীগালৰ দল লগত কুলৰ কলংক কি উদ্দেশ্য তহঁতৰ পুনৰ ষড়যন্ত্ৰ নেকি ৰাজ্য দখলৰ বাহিৰ কৰ কিষ্কিন্ধাৰ কলংক দুৰ্মতি সুগ্ৰীৱক আছে যদি মমতা জীৱনৰ হে মহাৰাজ তুমি মহান তুমি দয়াল দুখে ইতিমধ্যে উচিত দণ্ড পালে আমিও মানি ললো দণ্ড নিৰ্বিবাদে এতিয়া আমাৰ সবাৰে অনুৰোধ ভাতৃক পুনৰ যুৱৰাজৰ পদ অৰ্পণ কৰি কিষ্কিন্ধাক মংগল সাধন কৰা বুজিলো বিদ্ৰোহৰ ষড়যন্ত্ৰ তই ৰচনা কৰিছ সুগ্ৰীৱৰ দানকৰ্তা হৈ অপদাৰ্থ আৰু সোণ যততে পুনৰ জাত মুহূৰ্ততে ত্যাগ কৰে স্থান ৰাখি নিজৰ প্ৰাণ সোণ নিজাৰণ বালি কিষ্কিন্ধাৰ মংগল চিন্তি বিচাৰিলো সন্ধি আমি সকলোৱে পদে পদে পালো অপমান তিৰস্কাৰ সহিলো অনেক মদগৰ্ভে আপোন স্বাৰ্থত আপোন ভাতৃ গিলি নিৰ্বাসন জনালি মৰণক নিমন্ত্ৰণ উত্তম কুলৰ কণ্ঠত আপোন ভাতৃ বুলি প্ৰাণদান দিয়াৰ উপহাৰ কৰিছো গ্ৰহণ এ যুদ্ধ ৰাজটো হিচিকালৰ দল নগৰী
ব্ৰাহ্মণক ৰক্ষা কৰা ক্ষত্ৰিয়ৰ ধৰ্ম এনেবোৰ চিন্তা পৰিত্যাগ কৰা চোৱা লক্ষ্মণে পানী আনি পাইছে কি বলা আহা কৰিবলৈ অহা নাই ৰাৱণ প্ৰিয় ভগিনীৰ নাক কাণ কাটিব ভিক্ষুক তপস্বী মনুষ্য কিদৰে সহিব দোষাৰে থাকিবানে তুমি নীৰৱে সামান্য দুটা তপস্বীৰ কাৰণে এই নিকিন মাৰিছৰ লাগেনে সহায় মহাশক্তিধৰ ভাগিন দশাননত সাহস আৰু সমৰ্থই সকলো নহয় বাবা সিহঁতৰ লগত আছে চান্দমুখী তপস্বিনী সুন্দৰী চিৰবিৰহিনী সীতা ভাবিছো আল ফুলে ৰমণীক উদ্ধাৰ কৰিম তোমাৰ সহায়ত নহ'লেনো সামান্য ৰাম লক্ষণক সাগৰলৈ নিক্ষেপ কৰোঁতে কিমান পথ কি ক'লা ৰাম লগত লক্ষণ যাৰ নাম শুনিলে থৰে থৰে ভাবে মোৰ হৃদয় তুমিও লৈছা তাৰ নাম শক্তিশালী ৰাম 10 বছৰ পূৰ্বে যজ্ঞ আৰু ঋষি ৰক্ষাৰ হেতু ৰাম লখাই দুয়ো আছিল অভেদ্য পাচিৰ হৈ যজ্ঞ ধ্বংস কৰিবলৈ গৈ শ্ৰীৰামৰ এপাক মাত্ৰ ধনুখৰত আকাশ মাৰ্গেৰে আহি পৰিলোহি গহীন বনত শত যোজন দূৰত যাৰ ভয়তে এৰা নাই এই বন কেৱল তপস্যাৰে পাৰ কৰিছোঁ নাই নুজুকাও আৰু বনৰ সিংহ তুমিও নুজুকাবা নকৰিবা ধ্বংসৰ নৰক কাপুৰি বন্ধ কৰা তাৰ সন্মুখত কি সাহসত তুমি ৰামৰ বন্দনা গাইছা যাৰ ভয়ত ধনহৰি কম্পমান মৰ্ত পতনৰ যতনো স্বৰ্গৰ যতনো দেৱগণ তাকে কৰিছা তুমি দুঃসাজ্ঞাত শুনা বাবা শীঘ্ৰে ওলোৱা মোৰ সৈতে পঞ্চৱতী বনে মায়া বলে নৰ হৰিণ হৈ সন্তৰ্পণে মুটিব লাগিব বহু দূৰ গুচি যাব ৰাম মায়া মৃগ খেদি বনে আৰু সীতাক হৰণ কৰিব ৰাৱণে কি ভুৱন বিজয়ী তুমি ইচ্ছা কৰিলে দেখোন অকলেই সীতাক আনিব পাৰা বাটৰ হেঙাৰ ৰামক খোজোৱাই তুমি ইচ্ছাতেনো বাৰু মোক মৃত্যু মুখলৈ বিয়তহে দিছা দয়া কৰি পঞ্চমতীলে নপঠাই বিচৰা অন্য সহায় বাবা ৰাৱণৰ ইচ্ছা কদাপি নহয় লংঘন আদেশ কৰিছো তোমাক মই দশানতে ওলোৱা এতিয়াই মোৰ সৈতে পঞ্চৱতী বনে অন্যথা তোমাৰ শিৰশ্ছেদ যিফালে কৰোঁ ভ্ৰমণ সেইফালে দেখোন নিৰ্ঘাত পৰম জানি ৰাম চন্দ্ৰৰ চৰণতে জীৱন কৰোঁ সমৰ্পণ হে লংকাপতি লংকাৰ মংগল চিন্তা কৰি দিলোঁ ভাল পৰামৰ্শ ভুল বুজিলা তুমি তোমাৰ আদেশ নিৰ্ধাৰ্য ব'লা 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 লংকেশ্বৰ
টিকনিক দেহৰ দৰত সুকোমল দেহদাৰ কমলীয় দেহৰ ভাজ বৰ অসুখ ভাৱৰ আলফুলে চতনাই ধৰি আনি দিয়াচোন মোক তুমি ঠিক ধৰিব পাৰিছা প্ৰিয়ে তোমাতকৈ উজ্জ্বল এই নিঘৰ দেহৰ চাল সেয়েহে সন্দেহ এই কোনো সোণালী হৰিণ নহয় দূৰৰ পৰাই থকা চাই নয়ন জোৰাই কি হ'ল মোৰ নহয় ৰলা যে সীতা ৰঘুনাথ ভাবিছিলোঁ ৰাজনন্দিনী সীতাৰ ত্যাগ দুখ কষ্টৰ আঁৰত থকা সেউজীয়া সপোনৰ কথাবোৰ বুজিবা পৰ্যাপ্ত ৰাজসুখ ৰঙীন পাতৰ সাজ স্বৰ্ণখচিত বস্ত্ৰ অলংকাৰ ত্যাগ কৰি বনবাসী জীৱন ললো আঁকোৱালি তোমাৰ লগত কৰিছোঁ শত শত বিঘিনিৰ কষ্ট কটাইছোঁ এই জয়াল অৰণ্যত কথা বিনিদ্ৰ ৰজনী এতিয়া বিচাৰিছোঁ মাত্ৰ সামান্য হৰিণৰ সংগ নিদিলা তুমি কৰিলা আশাভংগ বুজিলোঁ দুখৰ উপৰি দুখ মোৰ জীৱনৰ সংগ সীতা তুমি বিচাৰিলে আনি দিম আকাশৰ চন্দ্ৰ অনায়াসে কিন্তু অতিকৈ উজ্জ্বল সেই ৰক্তখচিত হৰিণ নামানে মনে সেইটো মোৰ উত্ৰাৱল মন হৰিণৰ সৈতে মহাৰংগে কতনাতে খেলিম খেল হে দেৱী তাই দুখ নধৰি শুনাচোন মোৰ কথা এয়া ৰাক্ষসৰ মায়া ঋষিগণে কয় বাৰম্বাৰ এই গহন বনতে আছে মায়াবী ৰাক্ষস মাৰিচ ভিন্ন ভিন্ন মৃগৰ ৰূপ ধৰি বোলাই মানুহৰ মন নিমিষতে নিধন কৰে ধৰি নিজা ৰূপ তুমি দেখি ভুল যোৱা ৰক্তখচিত হৰিণ দাদাই কৰিছে সত্য নিৰূপণ সেয়েহে এৰা মায়াবী গৰাখা যদি সেয়ে সত্য হয় ঋষিগণক সেৱাৰ্থে সহায়ৰ অৰ্থে মায়ামীগক বধ কৰি সাধন কৰা দেৱকাৰ্য অনতিপলমে আৰু আনি দিয়া তাৰ সোণোৱালী ছালখন তাতেই বহি কৰি মাহাৰ গ্ৰহণ সাত পৰত হিয়াখন ভাই লক্ষ্মণ বিধিৰ বিধান নাযায় খণ্ড বন্দী কৰি আনিম সেই সোণৰ হৰিণ নতুবা আনিম তাৰ ছালখন আনন্দিত কৰিম জনক নন্দিনী মোৰ প্ৰিয়াৰ মন থাকা তুমি কুটিৰে নাযাবা কোনো দিশে সীতাক এৰি মাত্ৰ তুমি লক্ষ্মণ ভাই লক্ষ্মণ সীতা লখাই শীঘ্ৰে আহা লক্ষ্মণ প্ৰাণ ৰক্ষা কৰাহি মোৰ নকৰ পলম অবিলম্বে নাহিলে ৰাক্ষসৰ হাতে মোৰ মিলিব পৰম লক্ষ্মণ হে দেৱী মোৰ দাদা জগততৰণ শ্ৰী ৰামচন্দ্ৰ নকৰিবা চিন্তা এয়া ৰাক্ষসৰ মায়া তুমি বুজা নাই নে শুনা নাই লক্ষ্মণ আচল পাতি প্ৰাণ ভিক্ষা মাগিছো স্বামীৰ তোমাৰ ওচৰত যোৱা দেৱৰ পচোৱা স্বামী যোৱা দেৱৰ হে দেৱী মোৰ কথা বিশ্বাস কৰা যাৰ নাম লৈ পাপীগণ তৰে যাক ব্ৰহ্মা আৰু সদাশিৱই আৰাধে সেই ভগৱান শ্ৰী ৰামচন্দ্ৰই শত্ৰু বিনাশী উলটি আহিব থাকা নিশ্চিন্ত মনে সাগৰত ডুবিছো আমি মহিমা কীৰ্তন শুনাই বিপদত আওকাণ কৰিছা তুমি মহাজ্ঞানী প্ৰথমে ৰক্ষা কৰা মোৰ স্বামীৰ প্ৰাণ পিছতো বখা দিবা কোন কিমান নিন্দা কৰা কৰা ককৰ্থনা মোক মনৰ জোখাৰে তথাপি দাদাৰ আদেশ লংঘন নকৰোঁ জ্ঞান থাকে মানে থাকা কুটিৰে আনন্দ মনে অতিকৈ নিষ্ঠুৰ স্বাৰ্থপৰ ভাতৃ অভিনন্দনৰ স্বাৰ্থপৰ দুৰ্জন ভাবিছ স্বামীৰ মৃত্যুৰ অন্ত কৰিবি গীতাৰ প্ৰতিগ্ৰহণ দেৱী
ঈশ্বৰ মোৰ ৰঘুকুল শিৰোমণি যাৰ ইচ্ছাত যাৰ আজ্ঞাত জীৱন নামৰ নাওখন বাওঁ মাতৃ বুলি বুজো তোমাক ঈশ্বৰী গোসানী হলা আজি অতি নিদাৰণী কতো বাক্য পাক বাক্যৰে দিলা তাৰো নাঘাত আনি দিম তোমাৰ স্বামীক হে চন্দ্ৰ হে সূৰ্য সকলোকে সাক্ষী কৰি এৰিলো গোসানীক কুটিৰত পৰম বিশ্বাসত মাতৃ স্বামী ঘূৰি নহালৈকে নাযাবা কুটিৰৰ বাহিৰত লাগিলে আহক হাজাৰ বিঘিনি গোসানীক চৰণ বন্দিছো দুলাই দিয়া আশীৰ্বাদ মাগিলো বিদায় বিলাকৰ মাজে মাজে যিমান আছে মহাভক্ত ঋষি মহৰ্ষিৰ আশ্ৰম সকলোতে ভূমি ফুৰো ধৰ্ম চৰ্চা কৰোঁ বিচাৰি জগতৰ শান্তিৰ সন্ধান তপস্বী পেটৰ অকণিয়ে কৰিছে আমনি অকণমান আহাৰৰ ভিক্ষা মাগিছো তোমাক নিদিবা জানো জানি তুমি নাৰী কিয় আছা এনেদৰে অকলে সেই গহীন কাণৰে ঋষিবৰ ৰাজ তনুমন ওম শাম মহাৰাজ দশৰথৰ ওম শাম দুৰ্ভাগ্যক্ৰমে 14 বছৰ বনবাস হ'ল স্বামীৰ পিতৃ সত্য পালি স্বামীৰ সৈতে আহিলো মই পুত্ৰবধূ আৰু দেৱৰ লক্ষ্মণ খন্তেক অপেক্ষা কৰক ঋষিবৰ বহিবলৈ আসন আৰু অতিথি শুশ্ৰূষাৰ ব্যৱস্থা কৰোঁ গ্ৰহণ স্বামী আৰু দেৱৰ পাবহি এতিয়াই দিবা সবাকে আশীৰ্বাদ মণিকৰ পনকা আৰু বীৰ কম্পন ধন্যবাদ দিলো দুয়োকে হিয়া উপচাই সম্ভেদ দিলা যৌৱন প্ৰাচুৰ্যৰে ভৰা সুন্দৰী ৰমণী ইমান সহজে পালো দেৱভৈক্য দুষ্প্ৰাপ্য অমৃত নাই নাই এতিয়া জীয়াবৰ সময় নাই কেনেকৈ মুহূৰ্ততে আল ফুলে কঢ়িয়াই লৈ যাওঁ সুগন্ধি কুসুম পাহি ঋষিবৰ ওম নমঃ শিৱায় ওম নমঃ শিৱায় আহাৰ গ্ৰহণ কৰক ঋষিবৰ অৱশ্য পুত্ৰৱতী ভৱ
চান্দমুখী সুকোমল তৰুণী ত্ৰিভুৱন ভ্ৰমণ কৰিছোঁ কিন্তু তোমাৰ সমান ৰূপ দেহৰ যৌৱন বল্লভ ক'তো দেখা নাই সঁচা কথা ৰাজৰাণী তোমাৰ ৰূপৰ ৰশ্মি স্বৰ্গত যিমান দেৱী আছে ৰম্ভা মেনকা তিলোত্তমা যিমান অপেশ্বৰী আছে তাতোতকৈও অধিক তোমাৰ স্থান ইয়াত নহয় সুশোভিত ৰাজপ্ৰাসাদৰ ভিন্ন ৰত্ন খচিত সোণৰ পালেঙতহে তোমাৰ স্থান আচৰিত সন্তকালৰ মুখে কেনেকৈ নিগৰিছে চঞ্চল যুৱকৰ দৰে বাক্যশ্ৰয় সাধ্যানুসাৰে যিকণ আহাৰ দিছোঁ তাকে সোনকালে গ্ৰহণ কৰিছোঁ অন্যান্য আশ্ৰমত পিছত আহিবা স্বামী আৰু তেওঁৰ থকাৰ সময়ত পাতিবা কথা অনুখং কৰিছা চান্দমুখী তোমাৰ উদাস কৰোণা ভৰা নয়ন জুৰিত দেখিছোঁ ক্লান্তি আৰু যতসমনীয়া সেয়েহে কৈছোঁ তোমাৰ ভালৰ নিমিতে বিধাতাৰ নিখুঁত সৃষ্টি তুমি প্ৰেমৰ প্ৰতিমা ভিক্ষাৰী ৰামক তেজি মোৰ লগত যাওঁ ব'লা নদীৰ দৰে জীৱন আৰু ইমান কটাবা অসম্ভৱ ঋষিবৰ সাধুসন্তৰ মুখত এনে অশুভন কথা মোৰ সন্দেহ তুমি ঋষি মুনি সাধুসন্ত নোহোৱা শীঘ্ৰে ত্যাগ কৰা এই স্থান স্বামী তেওঁ লগ পোৱা শীঘ্ৰে আহা মোক প্ৰাণ ৰক্ষা কৰাহি শীঘ্ৰে আহা মই আছো সংকটত স্বামী তেওঁৰ লগ পোৱা ৰক্ষা কৰাহি মোক নালাগে ফুলৰ হৰিণৰ চাপ ৰক্ষা কৰাহি ভয়াত্মক কিতাপখন দেৱশ্ৰীৰ পৰা ৰক্ষা কৰাহি আহা ৰাৱণ লংকেশ্বৰ ৰাৱণ খালি ব্ৰাহ্মণ নহয় নহয় ভিক্ষুক তোমাৰ স্বামীৰ দৰে মিছা মিছা আয়োজন সকলো তোমাক পাবলৈ তোমাক ধৰিবলৈ তোমাৰ ৰূপ যৌৱনৰ কোহে কোহে আজীৱন চিৰাবলৈ পত্নী বিৰহৰ চকু পানী তুমি জীৱন নিৰ্বাপিত কৰিব নালাগে ভজ লংকেশ্বৰক স্বামী তোমাৰ ৰাজৰাণী অত্যন্ত নাইয়া সুন্দৰ হৰিণ নাহে কোনোদিন যি দেখিছিলা তুমি সেয়া টেকৰ কায়া মোৰ ঈশ্বৰ মায়া পত্নী আহা বিকাশ পালন নাহে কোনোজন স্বৰ্গ বৰ্তা তোমাক ৰাখিবলৈ সাহস নাই কাণো দিবলৈ ৰাৱণৰ মুখ দিয়া বতলীয়া মন শিবিৰত যুঁজক ৰাৱণৰ সৈতে দেখুৱাওক বীৰত্ব মহত্ব মাতা আমি যাওঁ আকাশ মাৰ্গেদি যাওঁ ৰাৱণৰ বিমানত বিদ্যুৎ সঞ্চাৰী আহা পত্নী আহা অত্যাচাৰ কৰিছ কিয় এই অৱলাৰী ৰাৱণৰ কাৰ্যত বাধা দিবলৈ কোন তই বৃদ্ধ পক্ষীৰাজ পিতা মোৰ প্ৰাণ ৰক্ষা কৰা পৰম মিত্ৰ দশৰথৰ পুত্ৰ বৰুষিতা কি কাৰণে দিছো বাধা দে যুদ্ধ দে পাখণ্ড ৰাৱণৰ যুদ্ধ বৃদ্ধ পক্ষীৰ সৈতে ৰাৱণ ঘাটি তোৰ প্ৰাপ্য পুৰস্কাৰ
খাবরা রমণী প্রতিপাল পালেই পক্ষী মণ্ডল আহা আহা বন্ধুর লঙ্কা পড়ি হবা লঙ্কেশ্বর লঙ্কার গোসানী অতীত পাহৰি অনাগত আনন্দ পাবা জীৱন স্বপ্ন গাবা জীৱনৰ মধুময় গান আহা আহা বিচাৰি চলাত কৰো সমস্ত অৰণ্য উদ্ধাৰ কৰো অযোধ্যা গোসানী লক্ষ্মণ সীতা অবিহনে কেনেকৈ জীয়াও জীৱন কলৈ গলা মোৰ সীতা বিঘিনীৰ ওপৰে বিঘিনী উৰেতো জীৱনত তোমাৰ মোৰ বাবে ত্যাগ কৰিলা ৰাজ সুখ কেনেকৈ পাহৰিম তোমাক কেনেকৈ নোৱাৰা দাদা নোৱাৰা জীৱনৰ শ্ৰেষ্ঠ সম্পদ হেৰুৱাৰ বেদনা অতিকে গধুৰ তথাপি ধৈৰ্য ধৰা এই মহাবিপদত কান্দি কান্দি সিহঁতে বহি থাকিলে হ'ব জানো কিবা লাভ দাদা হ'ব জানো কিবা লাভ বৃক্ষ লতা তৰু তৃণ পশু পক্ষী কোন ক'ত আছ কোন মোৰ কথা ক'ত আছে মোৰ সীতা ললো ধনুষৰ বজ্ৰতকৈও অধিক কঠোৰ কৰিলো হৃদয় সৃষ্টি হ'ব জগতত ঘনঘোৰ বিভীষিকা অতি ভয়ংকৰ নাই দাদা নকৰিবা তেনে কাম মানুহৰ দুখদানে শাস্তি পাব নভাবা তেনে বিধান নিৰ্দোষ তেওঁলোক আছে ইয়াত কেনেকৈ জানে ক'ত আছে দেৱী পাহাৰ পৰ্বত নে নদীৰ গৰ্ভত ঠিক কথা কৈছা লক্ষ্মণ বলা এতিয়াই বলা ধৰ্মপিতা আপোনাৰ এনে দশা কোনে কৰিলে পিতা কওক ধৰ্মপিতা আপোনাৰ এনে দশা কোনে কৰিলে ধৰ্মপিতা দুৰ্জন ৰাৱণে পুত্ৰবধূ সীতাক হৰণ কৰিলে ৰথ টানোতে ৰাৱণৰ সৈতে মোৰ যুদ্ধ হ'ল ৰাৱণে মোৰ দুয়োখন পাখি কাটি পেলালে সীতাৰ কাৰণে কোনোমতে প্ৰাণ ৰ'ল তোমাক দৰ্শন কৰিবলৈ কোনোমতে প্ৰাণ ধৰি ৰাখিছোঁ কওক ৰাৱণ কোন দিশে গৈছে কওক ধৰ্মপিতা ধৰি আনি বধ কৰোঁ দুষ্ট ৰাৱণক উদ্ধাৰ কৰোঁ অযোধ্যা গোসানীক দক্ষিণ দিশে গৈছে পাপিষ্ঠ লংকেশ্বৰ
শীঘ্ৰে মৃতদেহ উদ্ধাৰ কৰা পুত্ৰী সীতাক অযোধ্যাৰ নিপতি দশৰথৰ তনয়ান মই লক্ষ্মণ এয়া দাদা শ্ৰী ৰামচন্দ্ৰ দাদাৰ প্ৰাণপ্ৰিয়া সীতা দেৱীক হৰণ কৰিলে দুষ্ট ৰাৱণে বিচাৰি ফুৰিছোঁ বনে বনে ৰাম ৰাম মই অভিশাপৰ পৰা মুক্ত হওঁতে মই গম পাইছিলোঁ এয়া নিশ্চয় শ্ৰীনাৰায়ণৰে কাম শ্ৰীনাৰায়ণৰ অৱতাৰ ৰাম চৰণে পখিলোঁ ভগৱান দিয়কচোন আপোনাৰ পৰিচয় দুখ মোৰে প্ৰভু মুনিৰ অভিশাপত ৰাক্ষসৰ ৰূপ হ'ল ইন্দ্ৰ দেৱতাৰ বজ্ৰাঘাতত মুণ্ড ডুবিল মোৰ বক্ষত হে প্ৰভু আপুনি মহাবীৰ ৰাৱণক বধিবলৈ হ'লে বানৰবীৰ সুগ্ৰীৱৰ সহায় লওক কিছু দূৰ গ'লে পাব চম্পাশলী পৰ্বত তাৰ কাষতে থকা ঋষ্যমুখ পৰ্বতত থাকে বীৰ সুগ্ৰীৱ হে প্ৰভু মোৰ ইহকাল শেষ খবৰ হ'ল দয়া কৰি এই অভাজনক দাহ কৰি মুক্তি দিয়ক প্ৰভু মুক্তি দিয়ক মানুহ যদি ইমান দেশৰ কাৰণ নাই ৰাজন ব্ৰাহ্মণৰ বেশ ধৰি চাই আহিম এতিয়া নাই কোনো ভয়ৰ কাৰণ
আচৰিত হনুমানে দুই মনুষ্যক কান্ধত তুলি লৈছে সৰ্বনা ততালিকে কৰা আত্মগোপন মহাৰাজ মহাৰাজ ওলাই আহক মহাৰাজ ভয়ৰ একো কাৰণ নাই ওলাই আহক মহাৰাজ সংশয়ৰ কোনো কাৰণ নাই মহাৰাজ মহাৰাজ শুভদিন সমাগত আমাৰ সেয়া চাওক জগত তাৰণ প্ৰভু শ্ৰীৰামচন্দ্ৰ আপোনাৰ সাক্ষাতত প্ৰভু অকিঞ্চনৰ সেৱা গ্ৰহণ কৰিবা প্ৰণতি জনাইছোঁ দুয়োকে অন্ধকাৰ জীৱন যাত্ৰাৰ পাপী মন উপযুক্ত ভক্ত নহয় তোমাৰ জাতিত বানৰ কৰিবা উদ্ধাৰ উঠক বীৰশ্ৰেষ্ঠ মহাৰাজ সুগ্ৰীৱ জাতিৰ চিন্তা নকৰিব পুৰণৰ কিন্নৰ পশু পক্ষী সকলো জাতিৰে সমান ৰাজন আপোনাৰ সমস্ত দুখৰ কথা মোক বীৰ হনুমানে কৈছে আপুনি ৰজা হৈ এই পৰ্বতৰ বাসিন্দা আৰু আমি দুয়ো ৰাজপুত্ৰ এই জয়াল অৰণ্য প্ৰভু মহাশক্তিধৰ বালি তাতোতকৈ বেছি অত্যাচাৰী ৰাজ্য কাহিনীলে মোৰ প্ৰাণপ্ৰিয় ৰোমা ঠিক মোৰ অসাৰ জীৱন ঠিক মনোমত পত্নী হেৰুৱাৰ দুখ দুয়োৰে সমান ৰাজন প্ৰভু আপুনি বিচাৰিলে পৰম মিত্ৰ হ'ব পাৰোঁ আমি দুইজন তাৰপাছত সীতাক বিচাৰি যাম আমি সমস্তজন আপোনাৰ আদেশত নহয় ৰাজন প্ৰথমে বালিবধ আপুনি পুনৰ হ'ব কিষ্কিন্ধাৰ ৰজা লগতে উদ্ধাৰ হ'ব প্ৰিয়তমা ৰোমা প্ৰভু সঁচা তাৰ পাছতহে সেই ৰামৰ কাম সীতা উদ্ধাৰৰ অভিযান যাওক অগ্নিৰ যোগাৰ কৰক মিত্ৰতাক স্থায়ী কৰোঁ অগ্নিক সাক্ষী কৰি যাওক পৰম সৌভাগ্যৱান মই প্ৰভু পৰম সৌভাগ্যৱান উঠক মিত্ৰ উঠক হেৰা বন্ধুগণ শিক্ষা কৰা অগ্নি পৰ্যলন নকৰি পলম জীৱাজ্ঞা মহাৰাজ মন কৰকচোন কোৱা হনুমান বহুদিন আগতে হঠাতে দেখিলোঁ বিশ্বৰ হাতৰ সৈতে এটা বিৰাট ৰাক্ষসে আকাশ মাৰি দৰে ধৰি নিছে সেইগৰাকী নাৰী এনেতে দেখিলোঁ বিষাদগ্ৰস্ত সেই নাৰীয়ে ৰথৰ পৰাই পেলাই দিছে এটি সৰু টোপোলা মোৰ হনুমান প্ৰভু সেয়ে আছিল আপোনাৰ সীতা আৰু মহাৰাজৰ নিৰ্দেশত সেই টোপোলাটো বিচাৰি সেই অধমে ৰাখি থৈছিল চাওকচোন প্ৰভু উত্তৰীয় অলংকাৰ লক্ষ্মণ চোৱাচোন হয় নে সীতাৰ ঘনে ঘনে কঁপিছে মোৰ হিয়া চোৱাচোন সমস্ত গোসাঁনী দাদা সীতা মিত্ৰ সীতা মিত্ৰ কলৈ বিচাৰি যাওঁ মই অযোধ্যা গোসাঁনী মিত্ৰ এতিয়া কন্দাৰ সময় নহয় দাদা সময় গোসাঁনী উদ্ধাৰৰ ব'লা খন্তেক জিৰণি লৈ আমাৰ কামত অগ্ৰসৰ হওঁ ভাই লক্ষ্মণে উচিত কথা কৈছে মিত্ৰ খন্তেক জিৰণি কৰা হয় প্ৰভু অলপ জিৰণি লওক নালাগে বিশ্ৰামেই নাম হাজাৰ বিঘিনি চিনিব লাগিব আমৃত্যু জীৱনৰ বাটত দুখ ভাগৰ ক্ৰান্তি অৱশ কৰিব নোৱাৰে মোক মিত্ৰ বালিবধ হ'ব আজিয়েই এতিয়াই তুমি গছৰ আঁৰত মই থাকিম তুমি নিশ্চিন্ত মনে যুদ্ধ কৰিবা মেদিনী কপাই নিধালি পৰিব বালি
আহক কিষ্কিন্ধাৰ নিপতি মই মহাৰাজ সুগ্ৰীৱ মাতিয়ান লম্পট পানী যা আপোনাৰ যি আজ্ঞা মহাৰাজ বালি কত লুকাই আছো পৰনাৰী লুভি বালি ওলাই শেষবাৰলৈ ৰণক্ষেত্ৰলৈ দেশক জগতা সুগ্ৰীৱৰ মহাবল প্ৰতিশোধৰ দমনল ওলাই বালি মৰম চাপিল তোৰ নিস্তাৰ নাপাবি এইবাৰ কুলৰ কণ্ঠক আপোন ভাতৃ বুলি বাৰম্বাৰ দিলো প্ৰাণদান শত্ৰুৰূপে দিলি প্ৰতিদান নিয়তিৰ ফেৰি নিজেই বজালি তে যুদ্ধ অন্তপৰ কাল জমনিকাৰ কাল সৰ্প বালি বিনা দুখে আপোন গৰ্বত মোক দিলি নিৰ্বাসন জননী মৰণক নিমন্ত্ৰণ বালিৰ সৈতে মই যুঁজিব নোৱাৰো কোনেও নোৱাৰে জগতত নোৱাৰা তুমিও সুযোগ পায়ো নামাৰিলা সূৰ্য বংশত জন্ম লৈ পাপহে ফাঁচিলা কেনেকৈ ইমান নিদাৰুণ হলা মিত্ৰতাৰ অভিনয় কৰিলা মিত্ৰ মুখৰ কথা আৰু ধনুৰ তাৰ এবাৰ ওলাই গ'লে উলটি নাহে তোমালোক দুয়ো ভাই খাইলাক একেই দেহৰ বৰণ একেই অলংকাৰ শত্ৰুলৈ নিক্ষেপ কৰা হাৰে যদি ভেদে মিত্ৰৰ পক্ষ সেয়ে শিবিৰলৈ আহিলো উলটি সঞ্চয় নকৰিলো মিত্ৰবধৰ পাপ মৰিখন কৰিবা যত দুখ মোৰ মালাধাৰে কি কৰা মিত্ৰ এইবাৰ এইধাৰ মালা পিন্ধি যুদ্ধ কৰা নাই নকবা আৰু যুদ্ধৰ কথা নকবা শুনাচোন শুনা মিত্ৰ শুনাচোন এইবাৰ মালা পিন্ধি যুদ্ধ কৰিবা মিত্ৰ এই মালাধাৰে মোক বুজাব বালি কোন সুগ্ৰীৱ কোন আৰু এইবাৰ বালিক বধিম আৰু যদি বধিব নোৱাৰো ব্ৰহ্মবধাৰ পাপ সঞ্চয় কৰি আশা কৰো উপশম পাইছা তুমি মোৰ পৰা পাইছো মিত্ৰ ক্ষমা কৰিবা মিত্ৰ বহুত নিন্দা কৰিলো তোমাক তৰল চিন্তাৰ বানৰ জাতি আমি ক্ষমা মিত্ৰ ক্ষমা উঠা মিত্ৰ উঠা এতিয়া 4 দিন বিশ্ৰাম তাৰ পাছত আকৌ যুদ্ধ যাত্ৰা এইবাৰ বিজয় অনিবাৰ্য মিত্ৰ বালি বালি ওলায়া দুৰ্জন আহিলো শেষবাৰ তোৰ জংকাল প্ৰতিশোধৰ দাবাগ্নি কিমান ভীষণ বুজিব পামৰ
ময়ো চাই লওঁ কিমান শক্তিধৰ ত্ৰিশূৰ বালি বাহুবলে যুঁজি আত্মসমৰ্পণ নতুমদমত্ত বালিৰ ৰক্তেৰে ৰঞ্জিত হ'ব ৰণাংগন হ'ব মহাসংঘৰ্ষণ কৰিছোঁ স্বামী যুদ্ধ কৰিব নালাগে আপুনি সপোনত দেখিলোঁ পৰম বিক্ৰমেৰে যুঁজিও সুগ্ৰীবাদী ৰাজপাটত আৰু আপুনি ধনী পৰিলে ৰণক্ষেত্ৰত আপোনাৰ মায়াজাল এৰা তাৰা মঙলা মুখত ভীত খিয়ালৰ পোৱা কেনেকৈ সহিম নহয় স্বামী শুনিছোঁ ৰঘুকুল শিৰোমণি শ্ৰী ৰামচন্দ্ৰ মিত্ৰ সুগ্ৰীৱৰ ৰণক্ষেত্ৰত থাকিব ধৰি ভাই ৰাম আৰু লক্ষ্মণ কি জানি অন্যায় হৈ আজিৰ সময়ত তাতে সুচকু লৰিছে মোৰ ঘনে ঘনে আৰু বাধা দিছোঁ সেয়েহে বাৰে বাৰে স্বামী পুত্ৰ অংগনৰ মুখলৈ চাই আজিৰ যুদ্ধ ত্যাগ কৰক স্বামী ৰাম লক্ষ্মণ ক্ষত্ৰিয় বীৰ পুত্ৰ দশৰথৰ অন্যায় যুদ্ধ নকৰে ক্ষত্ৰিয় বীৰে গতিকে যুঁজিব বালিয়ে প্ৰবল বিক্ৰমে সুগ্ৰীৱক বন্দী কৰি মনাই ৰাখে আজীৱন ৰাখিম কাৰাগাৰে যোৱা তুমি অন্তঃপুৰলৈ যোৱা অনাহুত ধূমকেতু কিষ্কিন্ধাৰ শিক্ষা নহল তোৰ নযোগ্য পুৰস্কাৰ মই দিম বাহিৰৰ অধিকাৰ বিনা যুদ্ধে নালাগে ৰাজপাট প্ৰধান দক্ষিণৰ তেজ উত্তোলিত কৰিছ তেজ যুদ্ধ অশান্তিৰ কৰুণী কোন অপরাধে মারিলি তুমি নেকি রামচন্দ্র দশরথ নন্দন ক্ষত্রিয়র নামত কলঙ্ক খানি আর্জিলা মহাপাপ তুমি যদি হয় মুখামুখি রণ জানিছিলা তুমি বালির হাতত তোমার মিলিব মরণ যার হাতর দিলিগত উদ্ভব করে হে রাবণ তালৈকো তুমি করিলা ভয় ঠিক ঠিক তোমার ক্ষত্রিয় জীবন অতিকে অধম দুষ্ট ভ্ৰমণ কৰাটো মোৰ কৰ্তব্য পালি সুগ্ৰীৱক দিলি নিৰ্বাসন ভাতৃবধূক কৰিলি সম্বৰণ বিনা দুখে অকাতৰে অম্লান বদনে আপোন স্বাৰ্থ মিত্ৰতা কৰিছিলোঁ সুগ্ৰীৱৰ লগত লৈছিলোঁ শপত সেইকাৰণে বধ কৰিলে তোক বীৰ গতি পালি তই ৰামৰ হাতত মৰি অংগদ পিতা অংগদ পিতা অংগদ কি হৈ গ'ল পিতা অংগদ কিয় এনে হ'ল পিতা কিয় তাৰা স্বামী তাৰা স্বামী তাৰা কিয় কেনেকৈ এতিয়া জীয়াই থাকিম পিতা কেনেকৈ থাকিম তোমাৰ অবিহনে পিতা কোৱা হনুমান কিয় মাৰিলা মোৰ পিতাক এৰি দিয়া
মোৰ নাই বেটা প্ৰভু শ্ৰীৰাম অধমৰ যত দুখ কৰা বৰিখন সুগ্ৰীৱ দাদা ভাই সুগ্ৰীৱ দাদা দাদা পাপী মই দাদা ক্ষমা ক্ষমা দাদা ভাই ভাই কতৰো খালিলো বিধিৰ বিধানত ভাই বিধিৰ বিধান দাদা নালাগে মোক ৰাজকিনে নালাগে ৰাজমুখ নাই নাই সুগ্ৰীৱ নাই তয়ে হ'ব লাগিব কিষ্কিন্ধাৰ ৰজা জীৱনৰ এই সন্ধিয়া পৰত মোৰ এই আশা মোৰ এই ইচ্ছা পূৰণ কৰিব লাগিব সুগ্ৰীৱ সংগদক পুত্ৰৰ দৰে চাবি তাৰাৰ দায়িত্ব লবি প্ৰভু নালাগে মোক ৰাজকিনে কিমান কটক ৰাজ্যভাৰ বিপদ কালত ধৈৰ্যহে পৰম সম্পদ মিত্ৰ যোৱা বালিৰাৰ আশাত পূৰণ কৰা যোৱা মিত্ৰ যোৱা উচিত কৈছা ৰাম উচিত কৈছা সুগ্ৰীৱ দেৱৰাজ ইন্দ্ৰ প্ৰদত্ত সেই মালাধাৰ তোক দিলো দান মালাধাৰ ডিঙিত থাকে মানে নাযায় মোৰ প্ৰাণ নালাগে ল ধাৰণ কৰ হৈ থাক যে অমৰ মিত্ৰ বালিৰ আশা পূৰণ কৰা লোৱা ল সুগ্ৰীৱ ধাৰণ কৰ হৈ থাক যে অমৰ বৰ কষ্ট পাইছো তাৰা বৰ কষ্ট পাইছো সংগত কাষতে আছনে পুতাই প্ৰিয় পাৰিষদ গণ মহাৰাজ বীৰ লক্ষ্মণ প্ৰভু শ্ৰীৰাম মাগিলো বিদায়